বানে নিশেষ কৰা সপোন নেপকৈ এৰি দিয়া পানীয়ে নমাই আনিলে কাল অমানিশা কাৰোবাৰ যদি সপোনৰ ঘৰখন বিধ্বস্ত কাৰোবাৰ আকৌ উপাৰ্জনৰ সম্বলি উটি গ'ল পানীৰ সোঁতত এক বুজাব নোৱাৰা পৰিস্থিতি এতিয়া লখিমপুৰৰ ৰঙানদীত ইয়া ২ নম্বৰ উজনি ৫ নৈ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য শিক্ষাৰ মন্দিৰত এতিয়া একাঠু পৰ্যন্ত পলস পানীয়ে উটুৱাই নিলে ডেস্ক বেঞ্চৰ লগতে কিতাপ অতি যত্নৰে বিদ্যালয় গঢ়ি তুলিছিল শিক্ষকে তিনিবাৰকৈ গুণোৎসৱত এ গ্ৰেড প্ৰাপ্ত বিদ্যালয়খনত কিমান দিনলৈ আৰু পাঠদান নহ'ব সিয়াও ঠিক নাই নেপকশ্ৰেষ্ঠ বানে বিদ্যালয়খনত কৰিলে বিস্তৰ ক্ষতিসাধন ভাগি পৰিছে বিদ্যালয়খনৰ শিক্ষক সম্পূৰ্ণ লোকচান হ'ল সম্পূৰ্ণ ডুবিলে পলসৰ তলত আপোনালোকে নিজেই দেখিছে টেবুল চকী কিতাপ পত্ৰ নথিপত্ৰ বিদ্যালয়ৰ নথিপত্ৰ শেষ চাউলৰ মৈদাগ্ন পূজনৰ চাউল হেৰিটো মৈদাগ্ন পূজনৰ সাজ বাববিলাক শেষ সম্পূৰ্ণ ডাঙৰ পানী এনেকৈ এইটো প্ৰথম তাৰপৰা প্ৰত্যেক বছৰে আহে বাৰু ইমান নষ্ট হোৱা নাছে বাৰু প্ৰত্যেক বছৰে মই নিজে চফা কৰোঁ স্কুলখন গাঁও পৰিৱেশ হ'লেও মই স্কুলখনৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গাঁও পৰিৱেশ হ'লেও মই ধুনীয়াকৈ সজাই ৰাখিছিলোঁ আৰু A+ দুবাৰ পাবলৈ দিছোঁ A পাইছোঁ তেনেকুৱা মই বহুত কষ্টৰ মাজেদি ল'ৰা ছোৱালীক পঢ়াওঁ আপোনাৰ একো বস্তুৱে নাই একো বস্তুৱে নাই ডকুমেণ্ট চইচ ইমান চাওক ইমান শক্তিশালী উচ্চ প্ৰযুক্তিবিদ্যাৰে বনোৱা এটা পকীপথ কেনেকৈ ভাগি পৰিছে আচলতে আমি যিটো কথা কৈ থাকোঁ বাৰম্বাৰ যে নিপকুৱে আমাৰ স্থানীয় লোকসকলক নজনায় সেইদিনাখনি মুখ্যমন্ত্ৰী আহি নিপকু আৰু উপায়ুক্তবিলাক মুখ্যমন্ত্ৰীয়ে নিজে দেখিলে নিজেই আহি দেখি গৈছে গতিকেলৈ মুখ্যমন্ত্ৰী আহি নিজে দেখিছে আমি যে যিবিলাক কথা কৈ থাকোঁ যে নিপকুৱে আমাৰ বিস্তৰ ক্ষতিসাধন কৰে আৰু নিপকু আৰু প্ৰশাসনে আমাক যে কথাবিলাক নজনায় সেইদিনাখনি মুখ্যমন্ত্ৰী আহি স্বচক্ষে প্ৰত্যক্ষ কৰি প্ৰমাণ হ'ল যে সঁচাকৈ যে এই অঞ্চলটোৰ লোকসকলক নিপকুৱে মাৰি পেলোৱা এক পৰিকল্পনা কৰিছে সেইদিনাখনি প্ৰমাণ হৈছে আচলতে সেইদিনাখনি যদি আমি আৰু কিছু এবেগেত যদি পানী বৃদ্ধি হ'লহেঁতেন হয়তো শুই থকাতে মানুহ মৰিলেহেঁতেন আমি বহু মানুহৰ মুখত শুনিব পাইছোঁ যে শুই থাকোঁতে যেতিয়া তলৰ তুলিখন তিতিছে কেঁঠাখন তিতিছে তেতিয়াহে মানুহ সাৰ বাক্ষপকৈ উঠিছে ইয়াতে 2-4জন গৈছে যেতিয়া কাণৰ ফুটাই দি পানী সোমাই গৈছে তেতিয়াহে হেৰি হৈছে ইয়াতে কিমান মানুহ এইবাৰ গৰু ছাগলী কিমান গ'ল এতিয়া গাঁৱলৈ আমি আহোঁতে মুখত সোপা দি আহিব লগা হৈছে গেলা গোন্ধ আপুনি পিছফালে এতিয়া গোন্ধ পাইছে চাগে স্কুলৰ পিছফালৰ পৰা গোন্ধ আহি আছে এই বাহনিৰ মাজত গৰু গেলি আছে কমচেও আমি গোটেই যদি অঞ্চলটোৰ কথা ক'বলৈ যাওঁ এইটো এটা দ্বীপ হয় এই অঞ্চলটোৰ কথা ক'বলৈ গ'লে কমচেও 2,000-1,500 গৰু ছাগলীৰ পৰা গৰু মৰিছে ছাগলী তাতকৈ বেছি প্ৰায় 2,500-3,000 আৰু কুকুৰাটো ক'বই নালাগে হঠাৎ অহা পানীয়ে উটুৱাই নিলে পশুধন বানাক্ৰান্তৰ চকুলো ৰঙানদীত বৃদ্ধ পিতৃৰ জীৱন ৰক্ষা কৰিলেও ঘৰখনৰ বাকী সকলো হেৰুৱাই এতিয়া দুখত ভাগি পৰিছে ইজন ব্যক্তি মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ অনুৰোধ কেইবাটাও দাবীৰে মুখ্যমন্ত্ৰীক প্ৰদান কৰিছে স্মাৰক পত্ৰ বহুত গ'ল বাকচ গৈছে 3টামান বিশেষ কাগজ পত্ৰ আছিলে বাকচকেইটা উদ্ধাৰ কৰিব নোৱাৰিলোঁ মোৰ পিতৃ 94 হৈছিলে তেখেতক বচাবলগীয়া হ'ল মই তেখেতক বচাই থাকোঁতে মোৰ বিশেষ গৰু 2জনী গুচি গ'ল 94 বছৰ দেউতা বয়স 96 বছৰ ক'ত আছে এতিয়া দেউতাক এতিয়া মই এটা পৰিয়াললৈ হস্তান্তৰ কৰি দিলোঁ মোক কাৰণ এতিয়া তেখেতক ৰখি থাকিলে আমি শুনিছোঁ তেখেতৰ ভৰি ভঙা আছিল আৰু সেইদিনাতো মানুহবিলাক ঘৰত থকা পৰিৱেশেই নাছিল আপোনালোকে কেনেকৈ বচালে তেখেতক মই বিচনাৰ ওপৰত উঠাই ডবল বিচনা কৰি আকৌ তাত চকী উঠাই বহাই পিনি ধৰি আছোঁ মোৰ ইয়াত একমাত্ৰ অকল পিতৃৰ কাৰণে মই যেন তেনে জীৱ বচাবলৈ চিন্তা কৰিলোঁ আমি একো ৰাখিব পৰা নহ'ল কাৰণ আমি দেউতাক বচাবৰ কাৰণে আমাৰ ল'ৰা আৰু বাপেক আৰু আমি 3জনেই মানুহ আছিলোঁ 3জনে মানে দেউতাৰ লগত ব্যস্ত হ'লোঁ দেউতাক ইঠাইৰ পৰা সিঠাইলৈ উঠাইছোঁ সিঠাইৰ পৰা সিঠাইলৈ উঠাইছোঁ মানে কোবত পানী বাঢ়ি আহিছে কাৰণ আমি তেতিয়া আমাৰ দেউতাক আমি বচাবলৈ যাওঁতে গোটেই বস্তুখিনি মানে গুচি গ'ল ধৰক হাঁহ কুকুৰাৰ পৰা ধৰি ছাগলী গৰু একোৱে বচাব নোৱাৰিলোঁ আৰু কাপোৰ কানি পৰ্যন্ত বচাব নোৱাৰিলোঁ নদীখন গভীৰতা কৰিব লাগে খান্দিব লাগে আৰু বহল কৰিব লাগে বহল কৰি দুইফালে বান্ধ দিব লাগে শক্তিশালী আৰু আমাৰ চাৰিওফালে 4 চানৰ 4টা ৰাজহুৱা গৃহ লাগে যিহত বানপানী হোৱাৰ লগে লগে নেকি মানুহৰ সুৰক্ষিতভাৱে হ'ব পাৰে গৰু ছাগলীৰ কাৰণে আৰু এটা বিশেষকৈ ইয়াত SDRFৰ কেম্প লাগে কাৰণ পানীটো হোৱাৰ লগে লগে আহি পেলানি সেই তেওঁলোকৰ মানুহকে আদি কৰি জীৱ জন্তুক বচাব পাৰে আৰু নহ'লে কিন্তু আজিলৈকে 2000 চনলৈকে কিমান ভয়ংকৰ এইটো হাইষ্ট ভয়ংকৰ বানপানী ইয়াৰ পিছত কিন্তু এই অঞ্চলৰ মানুহ নাথাকে এটা দুমহলীয়া বাসগৃহও উটুৱাই নিলে বানে বাসগৃহৰ তলতে আছিল এখন দোকান সিয়াও
প্ৰবল সোঁতে উটুৱাই নিয়াত উপাৰ্জনৰ সম্বল হেৰুৱাই দিশহাৰা এইজন ব্যক্তি। ৰাতি 1টা বজাত মানে খবৰ পাইছিলোঁ যে পানী আহিছে বুলি, কিন্তু মই সঁচা নে মিছা মানে তাকে চাবলৈ আহিলোঁ, কিন্তু পূৰা ৰাস্তা মানে তেতিয়া অলৰেডি ৰাস্তা বুৰু অৱস্থা। যে আমি কি কৰিলোঁ মানে দোকানখনলৈ বচাবৰ কাৰণে আমি কি কৰিলোঁ, এটা বস্তা লৈ মাটাউৰিৰ ওপৰত মানে দিবলৈ ধৰিলোঁ। যিমান পাৰোঁ বস্তা জাপি আছোঁ, পিছত গৈ পানী বেছি হৈ গ'ল তেতিয়া চাইছোঁ। তাৰ আগতে আমি চিন্তা এইটো নকৰিলোঁ যে দোকানখনৰ পৰা কিবা বস্তু উদ্ধাৰ কৰিব পাৰিলোহেঁতেন নেকি। আমি দোকানখনৰ পৰা বস্তু যদি উদ্ধাৰ কৰিলোহেঁতেন তেতিয়া বেলেগ কথা আছিলে, কিন্তু আমি উদ্ধাৰ নকৰি পেলাই মাটাউৰিটো ৰাখিব বিচাৰিছিলোঁ। কিন্তু গোটেই বস্তা যেতিয়া পানীয়ে লৈ গুচি গ'ল। কি দোকান আছিলে? আপোনাৰ গেলামালৰ দোকান আছিলে, চব যিমান মানে বস্তু যি আছিলে মানে এটা বস্তু ওলাব নোৱাৰিলোঁ। মহল আছিলে? 2 মহল আছিলে, আৰু ওপৰৰ মহলটো অলৰেডি বনাই আগতে হ'ল, কিন্তু বস্তু বঢ়োৱা নাছিলে। বস্তু ৰেক চেক বনাই আপুনি দেখিব, চব বস্তু মানে 2-এটা বস্তু কাপোৰৰ দোকানৰ কাৰণে 2-এটা বস্তু ৰাখিছিলে মালিকে আনি। ৰেক চেক বনোৱা আপুনি নতুন ৰেক এটাও খেলি মেলি হোৱা নাই। ইয়া নিপকোসৃষ্ট বানৰ পিছৰ অবৰ্ণনীয় পৰিস্থিতি। নেপকোৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবেই এনে কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লগা হৈছে এইসকল লোকে। মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে বানাক্ৰান্তক। নেপকোৰ বিষয়াকো জবাবদিহি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মুখ্যমন্ত্ৰীৰ এই আশ্বাস আৰু নেপকোৰ বিৰুদ্ধে কঠোৰ স্থিতিয়ে অনাগত সময়ত কিমান প্ৰভাৱ পেলায় সেয়া হ'ব গুৰুত্বপূৰ্ণ। লখিমপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বীৰৰ সৈতে বুবুল হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।